আসসালামু আলাইকুম আপোনালোক সকলোকে স্বাগতম জনাই আমাৰ মিনি ব্লগলৈ আজি গৈ আছোঁ মই চুলি কাটিব চাওক চুলি আৰু দাড়ি কিমান দীঘল হৈ গৈছে একদম মানে পাগলৰ নিচিনা দেখা যায় তো বলক এতিয়া চুলি কাটিব কাৰণে এইটো মোৰ ঘৰৰ পৰা মই ওলাই আছোঁ এতিয়া মই গৈ আছোঁ আৰু এইটো আমাৰ গেটেদি মই এই মোৰ মৰম লগা স্কুটিৰে যাম এতিয়া স্কুটিৰে মই আমাৰ ৰাস্তা দেখাই আছোঁ এইটো অনুপম পথৰ ৰাস্তা হয় এতিয়া লাহে লাহে মই আপোনাৰ চেলুনত আহি পালোঁ এজন মানুহে দাড়ি কাটি আছে এইকাৰণে মই বহিব লগা হ'ল তাৰপিছত এতিয়া মোৰ চুলিৰ অৱস্থা চাওক না কেনেকা হৈ গৈছে চুলি একদম মানে কি ক'ব আৰু তো এতিয়া মই চুলি কটা হৈ গ'ল পানী গৰম কৰি আছোঁ এতিয়া মই পানী গৰম গা ধোৱা হৈ গ'ল এতিয়া মই চুলি চুচি আছোঁ চুলি চুচিলোঁ চাওক কিমান ধুনীয়া দাড়ি চুলি কাটাৰ পিছত কিমান ধুনীয়া দেখা যায় ন কি বঢ়িয়া দেখা যায় চ' এতিয়া মই ভাত খাব ওলাইছোঁ এতিয়া ভাত খাম এয়া ভাত কবি আৰু কবি ভাজি আজি নিৰামিষা খাম এতিয়া ৰাতি মাংস চাংস খাম এতিয়া ভাত এতিয়া খাম মই বিস্মিল্লাহিৰ ৰহমানিৰ ভাত খোৱা হৈ গ'ল আৰু এতিয়া চাওক কিমান ধুনীয়া লাগিছে ব্লগটো যে ভালে লাইক কৰিব কেইবাবে সবাইকে খোদা